নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দিনটোৰ শিৰোনাম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী বাগজানৰ দুখ অগ্নিকুণ্ডত পৰিণত হৈছে বাগজানৰ তৈলক্ষেত্ৰ ঘৰখন কি হৈছে বুলি কেনেকুৱাকে আছে আমাৰ ঘৰখন জীয়াই আছে কেনেকুৱা কি ভাবে বাগজান দীঘলত সমগ্ৰ অঞ্চল জুয়ে শেষ কৰি পেলালে নিজৰ জীৱনটো বচাবৰ কাৰণে সকলোৱে পলাবলৈ আৰম্ভ কৰিছে আমি এতিয়া থাকিম ক'ত আমাৰ ঘৰ ক'ত অইল ইণ্ডিয়া এতিয়া ক'ত আজি অষ্ট্ৰেলিয়াৰ পৰা মানুহ মাতি আনি ছিংগাপুৰৰ পৰা মানুহ মাতি আনি আমাৰ ইয়াত জ্বলাবলৈ মাতি আনিলে নেকি এই গাঁওখন জ্বলাই পেলাওঁ বুলি ভাবিছে শেষ কৰি পেলালে আমাৰ গাঁওখন অইল ইণ্ডিয়া কৰ্তৃপক্ষই আজি 13 দিনে খবৰ নল'লে আমাৰ গাঁওখনৰ আজি 13 দিনে মানে কান্দি কান্দি আমি আমাৰ চকু পানী নাইকিয়া হৈ গৈছেগে আৰু বাগজানৰ ইয়া চকু পানীৰে এতিয়া বাট নেদেখা অৱস্থাৰ সৃষ্টি হৈছে আৰু এই জুইকুৰা এনেদৰে বৰ্তমান বলিছে যে আৰু এই জুই দহনে এতিয়া এই মুহূৰ্তত গৃহহাৰা কৰি তুলিছে বাগজানৰ বহু লোকক আৰু বৰ্তমান ভয় শংকাৰ মাজেৰে সময় পাৰ কৰিবলগীয়া হৈছে বাগজানৰ জনতাই বাগজানৰ গেছ নিৰ্গমনস্থলীত যি ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে আৰু এই বিস্ফোৰণৰ পিছত যি অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে আৰু এই অগ্নিকাণ্ডৰ প্ৰসাৰ বৰ্তমান ইমান ভয়াৱহ ৰূপত বৃদ্ধি পাইছে যে 5 কিলোমিটাৰ পৰ্যন্ত 5 কিলোমিটাৰ দূৰলৈকে চানিছে জুইৰ লেলিহান শিখাই বৰ্তমান ঘটনাস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক উপাসনা গোস্বামী উপাসনা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপুনি আগবঢ়াই আহিছে প্ৰতি মুহূৰ্তৰ বাতৰি প্ৰতি মুহূৰ্তৰ দৃশ্য বন্দী কৰিছে কেমেৰাত এই মুহূৰ্তৰ ওপৰত জানিব বিচাৰিছো জুই নিৰ্বাপনৰ ক্ষেত্ৰত কিমান দূৰ ফলপ্ৰসূ হৈছে প্ৰশাসন জয়ন্ত ইতিমধ্যে ক'ব লাগিব যেহেতু মই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দিবলৈ চেষ্টা কৰিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ যি গেছ বিস্ফোৰণ যি তৈলঘাটত যি 5 নম্বৰ তৈলঘাট বুলি ক'ব লাগিব BGR বাগজানৰ তাত মই বৰ্তমান উপস্থিত আছোঁ আৰু নিউজ 18ৰ দৰ্শকক মই অকণমান ইয়াৰ দৃশ্য মোৰ সতীৰ্থ দিনেশক মই অকণমান ৰিকুৱেষ্ট কৰিছোঁ ইয়াৰ দৃশ্য দেখাবলৈ আপোনালোকে দেখিব পাৰিছে যে কেনেদৰে এক ভয়ংকৰ অগ্নিকাণ্ড ইয়াত সংঘটিত হোৱাৰ পিছত লাহে লাহে যি জুইৰ যি তাপ সি বাঢ়ি আহি আছে জুই বাঢ়ি গৈ আছে মই যদি আপোনালোকক অকণমান দেখাব বিচাৰোঁ যে বাওঁফালে যদি মই কেমেৰা দেখাব বিচাৰিছোঁ দিনেশক ৰিকুৱেষ্ট কৰিছোঁ দেখাবলৈ বাওঁফালে যদি চাওঁ একে জুইৰ চামনি ধৰি গৈছে বুলি ক'ব লাগিব ইতিমধ্যে আৰু মই যদি উপস্থিত আছোঁ তাতো ক'ব লাগিব তেল আৰু গেছ যি আৱৰি ধৰিছে বুলি ক'ব লাগিব যি গছ ইয়াত আছে তাৰ উপৰিও অতি ভয়ংকৰ দৃশ্য কিয়নো এতিয়ালৈকে জুইৰ প্ৰকোপ এই মুহূৰ্তলৈকে অব্যাহত আছে আমি সেই দৃশ্য দেখুৱাম এক্সক্লুচিভ দৃশ্য আমি দৰ্শকসকলক দেখুৱাম কিন্তু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ জনাই ল'ব বিচাৰিছোঁ উপাসনা আপুনি আমাৰ সৈতে লাইনত থাকিব চন্দ্ৰমোহন পাটোৱাৰীক শীঘ্ৰে বাগজানলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নিৰ্দেশ দিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বাগজানৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বাৰ্তালাপ কৰিছে ইয়াৰ পূৰ্বে টেলিফোনিক বাৰ্তালাপ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু এই মুহূৰ্তৰ খবৰ চন্দ্ৰমোহন পাটোৱাৰীক শীঘ্ৰেই বাগজানলৈ যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাগজানৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে চন্দ্ৰমোহন পাটোৱাৰীক বাগজানলৈ যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভয়ংকৰ পৰিস্থিতি বৰ্তমান উদ্ৰেক ঘটিছে বাগজানত বিগত 14 দিন ধৰি তেল খাদৰ পৰা নিৰ্গত হৈ আছে তেল আৰু গেছ আৰু আজি ভয়ংকৰ পৰিণাম ছিংগাপুৰৰ পৰা বিশেষজ্ঞ দল অহাৰ পিছতো ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় বাগজানৰ নিৰ্গমনস্থলীত আৰু এই বিস্ফোৰণৰ পিছতে বৰ্তমান বিধ্বংসী জুয়ে চানি ধৰিছে প্ৰায় 5 কিলোমিটাৰ অঞ্চল আৰু এই মুহূৰ্তত আমি জনাইছোঁ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক শীঘ্ৰে বাগজানলৈ যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু উপাসনা আছে পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে উপাসনা 7 বাজি গৈছে কিন্তু এই পৰ্যন্ত জুই নিৰ্বাপনৰ কোনো নাম
গোন্ধই নাই, কিন্তু এই মুহূৰ্তলৈকে জুইৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈ আছে সমগ্ৰ অঞ্চলজুৰি। হয় জয়ন্ত, ইতিমধ্যে ক'ব লাগিব যে জুইৰ যি সূত্ৰপাত ঘটিছিলে পুৱাৰ ভাগতে, তাৰপিছত এতিয়া লাহে ধীৰে বাঢ়ি গৈ আছে আমি দেখিব পাৰিছোঁ। মোৰ কেমেৰা পাৰ্চন দিনেশক দেখাব বিচাৰিছোঁ প্ৰকোপ ক'ব লাগিব যে 5 কিলোমিটাৰ ধৰি বাঢ়ি গৈছে, আৰু যিহেতু ওচৰতে মাগুৰী মতাপুং বিল আৰু ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে, সেই মাগুৰী বিল আৰু ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ এক ভাবুকি কঢ়িয়াই আনিছে বুলি ক'ব লাগিব। কিয়নো এই জুই যদিও আমাক অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ পৰা জানিব দিছে কিছু সময় পূৰ্বে যে তেওঁলোকে নিশ্চয়কৈ উপাসনা, আপুনি আমাক এই দৃশ্য দেখুৱাই থাকক, আৰু উপাসনাই পোনপটীয়া সম্প্ৰচাৰ আমাক এই মুহূৰ্ততো দেখুৱাই আছে। 7 বাজি গ'ল, কিন্তু এই পৰ্যন্ত জুই নিৰ্বাপনৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা হোৱা নাই, আৰু এই জুইকুৰা কেতিয়ালৈ নুমাব সেয়াও অনুমান কৰিব পৰা হোৱা নাই। ইমান এক বিধ্বংসী অগ্নিকাণ্ড যি 5 কিলোমিটাৰ পৰ্যন্ত আগুৰি ধৰিছে। ডিকম কাণ্ড সংঘটিত হৈছিল 2005 বৰ্ষত, আৰু সেই ডিকম কাণ্ডতকৈ ভয়াৱহ বাগজানৰ এই ভয়ংকৰ অগ্নিকাণ্ড। সকলোৱে হাত সাৱটি বৰ্তমান বহি থাকিবলগীয়া হৈছে, কোনেও ওচৰ চাপিব পৰা নাই, আৰু সকলো কাৰ্যপন্থা হাতত ল'বলৈ বৰ্তমান নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে বায়ু সেনা বাহিনীৰ হেলিকপ্টাৰেৰে জুই নিৰ্বাপনৰো এক চিন্তা চৰ্চা চলাও বুলি জানিব পৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেই কথা ইতিমধ্যে প্ৰকাশ কৰিছে, আৰু বাগজানৰ এই পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ, পৰিস্থিতি অধ্যয়ন কৰিবলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বাগজানলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। হয় উপাসনা, আপুনি আমাক জনাই আছে যে এই মুহূৰ্তলৈকে জুই নিৰ্বাপন কৰিবলৈ কোনো ধৰণৰ পন্থা হাতত ল'ব পৰা হোৱা নাই, যিহেতু কোনো লোকে সেই স্থানলৈ বা ওচৰ চাপিবলৈ সাহস কৰিব পৰা নাই এই মুহূৰ্তলৈকে। ক'ব লাগিব যে যিটো আমি বিজয় 5 নম্বৰ তৈলপাতত যি জুই যি সূত্ৰপাত হৈছিলে, তাত কোনো ধৰণৰ লোক তাত কোনো ধৰণৰ লোক থাকিব নোৱাৰে। তাত সকলো লোক আৰক্ষী প্ৰশাসনৰ পৰা আৰম্ভ কৰি আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ জুই সেইটো অধিক বৃদ্ধি পাই গৈছে। আজি ক'ব লাগিব পুৱাৰ ভাগতে লাগিছিল, আৰু এতিয়া সময়ত যিটো আপুনি দেখিছে অন কেমেৰা আমি দৃশ্য আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখাবলৈ চেষ্টা কৰিছোঁ। আমি ৰাতিপুৱাৰ ভাগত যি দৃশ্য আছিলে তাতকৈ অধিক ভয়ানক হৈ পৰিছে, আবুল ধৰিছে বুলি ক'ব লাগিব। আৰু অল অসম মটক যুৱক্ষেত্ৰ সন্মিলনৰ প্ৰেচিডেণ্ট আছে, তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। দাদা, যিহেতু পুৱাৰ ভাগৰ পৰা আপুনি দেখিছে কেনেধৰণৰ অৱস্থা ইয়াত বিৰাজ কৰিছে, তাৰ বিষয়ে আপোনাক অকণমান জনাওক। নহয়, আটাইতকৈ ডাঙৰ কথাটো হৈছে অইল ইণ্ডিয়াৰ কিছু বিষয়ববীয়া, যিসকল বিষয়ববীয়া অৰ্থলিপ্সু আৰু জনসাধাৰণৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাই, এনেকুৱা মানুহৰ কাৰণে আজি এই আচলতে বাগজানৰ দৰে এই বিস্ফোৰণ, গেছ বিস্ফোৰণ আৰু জুই ইয়াত বিয়পিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। আচলতে অইলৰ দুৰ্যোগ ব্যৱস্থাপনাই ডিকমত যেতিয়া জুই জ্বলিছিল তেতিয়াই এটা সিদ্ধান্ত ল'ব লাগিছিল, তেওঁলোকৰ যি দুৰ্যোগ ব্যৱস্থাপনা আছে সেইটো অধিক উন্নত কৰিব পৰা, আৰু এনেকুৱা ধৰণৰ পৰিস্থিতি হ'লে মোকাবিলা কৰিব পৰা তেওঁলোকে কিন্তু সক্ষম হ'বলৈ আজি তাৰিখত চেষ্টা কৰিব লাগিছিল, কিন্তু তেওঁলোকে সেই চেষ্টা নকৰিলে। কেৱল তেওঁলোকে বিয়াগুম যিসকল বিষয়ববীয়া আছে তেওঁলোকে বাহিৰত গৈ তেওঁলোকে অকল সময় অৱসৰ বিনোদন কটোৱাত ব্যস্ত থাকে। গতিকে আজি তাৰিখত আমি ইয়াৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছোঁ অইল ইণ্ডিয়া বিষয়ববীয়াক, মটক যুৱ ছাত্ৰ সন্মিলনৰ পৰা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, যদি তেওঁলোকে অতি সোনকালে এই জুই নিৰ্বাপিত কৰিবলৈ সক্ষম নহয় তেনেহ'লে মটক অধ্যুষিত অঞ্চলত যিমান তৈলক্ষেত্ৰ আছে আমি সকলো তৈলক্ষেত্ৰৰ উৎপাদন আৰু তেওঁলোকৰ কাৰ্য বন্ধ কৰি দিবলৈ বাধ্য হ'ম। উপাসনা এই মুহূৰ্তত এটা বিষয় জানিব বিচাৰিম, উপাসনা এটা বিষয় জানিব বিচাৰিম যে প্ৰথম কথা হ'ল এটা জৈৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চল, তাত তেলখাট স্থাপন কৰা হ'ল, কিন্তু তাত সুৰক্ষামূলক ব্যৱস্থা কিয় গ্ৰহণ কৰা নহ'ল? গতিকে এই মুহূৰ্তত সেই অঞ্চলটোৰ লোকসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা কোনে গ্ৰহণ কৰিব? হয় জয়ন্ত, এটা গুৰুত্বপূৰ্ণ কথা যিহেতু আমি জানিব পাৰিছোঁ 2006 চনত এনেধৰণৰ ঘটনা ডিকমতো সংঘটিত হৈছিলে। তাৰপিছত ক'ব লাগিব যে এক জুইৰ সূত্ৰপাত হোৱাৰ পিছত 25
সেই জুই জ্বলি আছিলে আমি জানিব পৰা মতে, কিন্তু একেটাই ঘটনা আজিও সংঘটিত হৈছে। যিহেতু আমি জানিব পাৰোঁ যে ভৱিষ্যতত এনেধৰণৰ ঘটনা আকৌ হ'ব পাৰে, কিন্তু প্ৰশাসনৰ ফালৰ পৰাই হওক বা কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, তেওঁলোকে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। এই বহুত ডাঙৰ প্ৰশ্ন এটা আহি পৰিছে। আৰু এটা কথা ক'ব লাগিব, যিহেতু এনে অইল খাট যিহেতু তিনিচুকীয়া জিলাত ইয়াতে 5টাকে অইল খাট বহোৱা হৈছে, তেওঁলোকে তাৰ প্ৰতিৰোধৰ এটা ব্যৱস্থা ৰাখিব লাগিছিলে, কিয়নো এনেধৰণৰ ঘটনা যিকোনো মুহূৰ্ততে হ'ব পাৰে আমি যিহেতু জানো। সেই প্ৰতিৰোধৰ বাবে কিছু যন্ত্ৰ পাতিয়ে হওক বা কিবা যেনেধৰণৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে যিসমূহ সামগ্ৰী লাগে সেইসমূহ বস্তু তেওঁলোকে ৰাখিব লাগিছিলে। কিন্তু এনেধৰণৰ ঘটনা হ'লেই যে সদায় বাহিৰৰ পৰা ছিংগাপুৰে হওক বা নিগমৰ সময়তো ৰাছিয়াৰ পৰা দল অনা হৈছিলে, এনেধৰণৰ দল আনি যদি নিৰ্বাপন কৰিবলগীয়া হয়, এই মানুহখিনিৰ যিখিনি হাৰাশাস্তি হয় আৰু বিশেষকৈ ক'ব লাগিব স্থানীয় দল সংগঠনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? এইসকল ভুক্তভোগী লোকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা কোনে দিব? স্থানীয় দল সংগঠন আছে, আপোনাৰ সৈতে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই মুহূৰ্তত যি দায়িত্ব জ্ঞানহীনতাৰ পৰিচয় দাঙি ধৰিলে অইল কৰ্তৃপক্ষই? হয় জয়ন্ত, মোৰ লগত আৰু এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। আপোনালোকে যিহেতু দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আছিলে এই তৈলক্ষেত্ৰসমূহ বহোৱাৰ সময়ত, তাৰ আৰু এনেধৰণৰ ঘটনা আজি সংঘটিত হ'ল, তাৰ বিষয়ে আমাক অকণমান জনাওক, আপোনালোকৰ প্ৰতিক্ৰিয়া। আচলতে অইল ইণ্ডিয়া লিমিটেডে ভুলৰ পৰা শিক্ষা নোলোৱাটো আমি ধিক্কাৰ দিছোঁ। সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে পূৰ্বতেও অসমত এনেধৰণৰ বহুবাৰ ঘটনা ঘটিছে, তেওঁলোকে উপযুক্ত কাৰিকৰী বিদ্যাৰ অভাৱত এনেধৰণৰ পুনৰাবৃত্তি ঘটিছে। গতিকে আমি সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে তেওঁলোকক ধিক্কাৰ প্ৰদান কৰিছোঁ। ডিব্ৰু চৈখোৱাৰ প্ৰতি ভাবুকি আহিছে, মতাপুং এই বিলৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে, এতিয়াও জীৱকুলৰ গোটেই নিশেষ হৈ পৰিছে। গতিকে এই অঞ্চলত ধন জন কৃষি যিমানখিনি বিনষ্ট হৈছে, আজি 5-6 বছৰলৈকে তেওঁলোকে আৰু গা কৰি উঠিব নোৱাৰিব। গতিকে যেতিয়ালৈকে তেওঁলোকে এই ব্যৱস্থাখিনি এই অঞ্চলৰ ৰাইজক ক্ষতিপূৰণ প্ৰদান নকৰিব, তেতিয়ালৈকে আমি মটক যুৱ ছাত্ৰ সন্মিলন ক্ষান্ত নহওঁ। আৰু তেওঁলোকে তাৎক্ষণিকভাৱে এই অঞ্চলৰ জীৱকুল ৰক্ষা কৰাৰ ক্ষেত্ৰত বিশেষ মনোনিৱেশ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু অইল ইণ্ডিয়াক আমি সকীয়াই দিছোঁ যে তেওঁলোকে যদি এই অঞ্চলৰ লোকসকলক তেওঁলোকে তৎকালীনভাৱে ক্ষতিপূৰণৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি মটক যুৱ ছাত্ৰ সন্মিলন কিন্তু অনাগতৰ দিনত তেওঁলোকৰ বিপক্ষে যিকোনো কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। উপাসনা যিসমূহ দৃশ্য এই মুহূৰ্তত টেলিভিছন স্ক্ৰীণত আমি এই মুহূৰ্তত সম্প্ৰচাৰ কৰি আছোঁ, যিসমূহ দৃশ্য আমি দৰ্শকসকলক দেখুৱাই আছোঁ, সহজে অনুমান কৰিব পাৰি কিমান ভয়ংকৰ এই অগ্নিকাণ্ড। মুহূৰ্তৰ ভিতৰতে চানি ধৰিছে একোটা বৃহত্তৰ অঞ্চল, বহু লোকৰ ঘৰ বাৰী চানি ধৰিছে, যা গৈছে বহু লোকৰ ঘৰ বাৰী। এই মুহূৰ্তত কি অনুমান কৰিব পৰা যায় কিমান লোক বৰ্তমান গৃহহীন হৈ পৰিছে এই বিধ্বংসী অগ্নিকাণ্ডৰ কবলত? হয় জয়ন্ত, ইতিমধ্যে আমি জানিব পাৰিছোঁ যিহেতু বাগজান অঞ্চলজুৰি তাত 600 পৰিয়াল আছে আৰু 2000 বৰ্তমান তাত আছে। সেই লোকসকলক আশ্ৰয় শিবিৰত ৰখা হৈছে ইমান দিনে, আজি 14 দিন হৈছে বুলি ক'ব লাগিব। 13 দিন অতিক্ৰম কৰি গৈছে আৰু এতিয়া বৰ্তমান হাহাকাৰ সৃষ্টি। যিহেতু নিউজ 18ৰ আগত আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ, তেওঁলোকে কৈ আছিলে যে তৈলঘাটৰ পৰা তেওঁলোকে যি গেছ আৰু তেল অহৰহভাৱে যি নিৰ্গত হৈ আছে, তাৰ বাবে তেওঁলোকে বহুতো অসুবিধাৰ সন্মুখীন হৈছে। তাত বহুতো পেচেণ্টো আছিলে, এনেধৰণে আমি জানিব পাৰিছিলোঁ, তেওঁলোকৰো বহুত অসুবিধা হৈছিলে। তাৰ লগতে তেওঁলোকৰ যি ঘৰ বা যি জন্তু তেওঁলোকে পালিছিলে সেইসমূহ সেইসমূহ ক'ব গ'লে এতিয়া তেওঁলোকে এৰি দিছে, যদিও তেওঁলোকে ক'ত গৈছে সেইটোও তেওঁলোকে ক'ব পৰা নাই। তাৰ উপৰি ঘৰত যিসকল বস্তু তেওঁলোকে যিটো শিবিৰত যেতিয়া গৈছিলে নিজৰ কিছুমান যাৱতীয় বস্তুসমূহ লৈ গৈছিলে, কিন্তু যিসকল ঘৰত যি বস্তু আছে সেই বস্তুসকল এতিয়ালৈকে ধ্বংস হৈ গৈছে বুলি ক'ব লাগিব। তাৰ লগতে তেওঁলোকৰ কৃষিভূমি প্ৰায় আজি 5 বিঘাৰ ওপৰত কৃষিভূমি নষ্ট হৈ শেষ হৈ গৈছে। চৰকাৰে হওক বা যি অইল ইণ্ডিয়া লিমিটেডে হওক, তেওঁলোকে দাবী জনাইছে যে তেওঁলোকে দিব, ক্ষতিপূৰণ দিয়া হ'ব, কিন্তু লক্ষণীয় হ'ব যে তেওঁলোকে কেতিয়া দিব আৰু এইসমূহ যি বাগজানবাসী আছে তেওঁলোকে আজি ক'ব গ'লে 5 বছৰ ধৰি হয়তো ইয়াত ফচল তেওঁলোকে কৰিব নোৱাৰিব বা খেতি বাতি কৰিব নোৱাৰিব, যি ধৰণে অগ্নিকাণ্ড ইয়াত বিৰাজ কৰিছে। জয়ন্ত, হয় উপাসনা, এই মুহূৰ্তত যিহেতু তিনিচুকীয়া চহৰ এই বাগজানৰ পৰা মাত্ৰ 7 কিলোমিটাৰ ব্যৱধানত আছে তিনিচুকীয়া চহৰ, গতিকে এই যি প্ৰকোপ অগ্নিকাণ্ডৰ প্ৰকোপ তিনিচুকীয়া চহৰলৈ প্ৰত্যাহ্বান নমাই আনিব বা সমগ্ৰ জিলাখনলৈ প্ৰত্যাহ্বান নমাই আনিব। গতিকে ইয়াৰ কিবা সদুত্তৰ এই মুহূৰ্তত জানিব পৰা হৈছে নে নাই, এই জুইকুৰা কেনেদৰে নিৰ্বাপন কৰা হ'ব আৰু কি বিশেষ চিন্তা চৰ্চা কৰা হৈছে, যিহেতু অইল কৰ্তৃপক্ষই এই মুহূৰ্তত সম্পূৰ্ণৰূপে গা এৰা দিয়া এক মনোভাৱ প্ৰকাশ কৰি আহিছে বিগত 14 দিন ধৰি। হয় জয়ন্ত, ক'ব লাগিব যে এই যি ঘটনা সংঘটিত হৈছে অইল ইণ্ডিয়াৰ চূড়ান্ত গাফিলতিৰ বাবে সংঘটিত হৈছে, কিন্তু এনে ধৰণৰ যি ঘটনা আজি যি
সংঘটিত হৈছে সেই হ'ব পাৰে বুলি গাঁওবাসীয়ে আগৰ পৰা এক সংকেত পাই আছিলে, যাৰ কাৰণে তেওঁলোকে বাৰ বাৰ জনাই আছিলে, প্ৰতিবাদ কৰি আহিছে। আমি নিউজ 18ক দেখাই আহিছিলোঁ অহৰহভাৱে যে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত আছে, যে তৈলঘাট যদি তেওঁলোকে এনেধৰণৰ ঠাইত যদি বহাইছে তাত ৰোধ কৰিবৰ বাবে তাৰ বস্তুসমূহত তেওঁলোকে অইল ইণ্ডিয়াৰ লগত থাকিব লাগিছিলে। কিন্তু ক'ব লাগিব যে তিনিচুকীয়াৰ যিটো মাছমজিয়া বজাৰ ৰাতিপুৱাৰ ভাগত যেতিয়া অগ্নিকাণ্ড সংঘটিত হৈছিলে, সেই বজাৰৰ ফালৰ পৰা এক ধোঁৱাৰ যি সৃষ্টি ইয়াত হৈছে, আমি সম্পূৰ্ণৰূপে আমি বজাৰৰ ফালৰ পৰা চবেই দেখিবলৈ পৰিছে আৰু ৰাইজে তাত আতংকিত হৈ পৰিছে। ৰাইজৰ মাজত হুৰা দোৱা লাগিছে, কিয়নো যিহেতু তৈলঘাটৰ পৰা মাত্ৰ 7 কিলোমিটাৰ নিলগত আজি তিনিচুকীয়া জিলাখনৰ মাছমজিয়া। আজি যদি এই অগ্নি যদি বিয়পাই যদি এনেদৰে আহি যায়, তেনেহ'লে বহুত ডাঙৰ এক তিনিচুকীয়া চহৰখনৰ কাৰণে এক ভাবুকি আহিব পাৰিব আমি জানিবলৈ পাইছোঁ। আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষে কিছু সময় পূৰ্বে আমাক জানিবলৈ দিছে যে 2 দিনৰ ভিতৰত তেওঁলোকে এই অগ্নিকাণ্ড ৰোধ কৰিবৰ কাৰণে সক্ষম হ'ব আৰু তাৰ বাবে যিকোনো যাৱতীয় ব্যৱস্থা, সেই যাৱতীয় ব্যৱস্থাসমূহ প্ৰশাসনৰ ফালৰ পৰা হওক বা অইল ইণ্ডিয়াৰ ফালৰ পৰা হওক লোৱা হৈছে। তাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যিহেতু পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগত বাৰ্তালাপ কৰি আমাক জনাইছে যে এই অগ্নিকাণ্ড ৰোধ কৰাৰ বাবে যেনে যি সামগ্ৰী সময়সীমা হাতত লৈছে, অৰ্থাৎ 48 ঘণ্টাৰ সময়সীমা হাতত লৈছে। এই 48 ঘণ্টাত ছাৰখাৰ হৈ যাব সমগ্ৰ অঞ্চল। হয় জয়ন্ত, সেয়াই চবতছে ডাঙৰ প্ৰশ্ন আহি পৰিছে যে এতিয়া বৰ্তমান ক'ব লাগিব যে 2 দিনৰ সময় তেওঁলোকে লৈছে আৰু 2 দিনৰ সময়ত হয়তো যদিও আজি ৰাতিপুৱাৰ ভাগত হোৱাৰ লগে লগে আজি 8 কিলোমিটাৰ বোলে 5 কিলোমিটাৰ ধৰি আমি দেখিছোঁ এনেধৰণে অগ্নি সংযোগ হৈছে, বিয়পি আহিছে। কিন্তু যদি 2 দিনৰ সময় লৈছে, 2 দিনত কেনেধৰণৰ অৱস্থা ইয়াত বিৰাজ কৰিব লাগে আৰু তিনিচুকীয়া জিলাত এক হোৱা দোৱা পৰিৱেশ লাগিছে। আজি তিনিচুকীয়াৰ ৰাইজ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈ পৰিছে বৰ্তমান। হয় নিশ্চয় উপাসনা, এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু বিষাক্ত হৈ পৰিছে বায়ু পানী সকলো, আৰু এনে এক ভয়ংকৰ পৰিস্থিতিৰে বৰ্তমান সহাৱস্থান কৰিবলগীয়া হৈছে বাগজানবাসী ৰাইজ। আৰু এই মুহূৰ্তত চকুৰ পানীৰে বাট নেদেখা অৱস্থাৰ সৃষ্টি হৈছে, ঘৰ বাৰী হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছে, আশ্ৰয় শিবিৰত হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল ভুক্তভোগী দুৰ্ভগীয়া লোকে। কিন্তু এই মুহূৰ্তলৈকে এই জুই নিৰ্বাপনৰ বাবে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা হাতত ল'ব পৰা হোৱা নাই। 2 দিনৰ সময়সীমা তেওঁলোকে হাতত লৈছে। আৰু যি আজি পুৱাৰ পৰা যি অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে, যি বিস্ফোৰণ সংঘটিত হৈছে আৰু এই 8-10 ঘণ্টাৰ ভিতৰত 4-5 কিলোমিটাৰ পৰ্যন্ত বিয়পি পৰিছে জুই। আৰু অনাগত 2 দিনৰ ভিতৰত কি পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া নকলেও হ'ব, সহজেই অনুমান কৰিব পৰা যায়। আৰু এই ক্ষেত্ৰত পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক। আৰু এই সন্দৰ্ভত আমাৰ হাতত আহি পৰিছে অইল কৰ্তৃপক্ষৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ ভাষ্য। While the clearing operations were on at the well site, the well caught fire. There is no casualty reported except a minor injury to a fireman from ONGCL. Fire tenders are at the site controlling the spread of fire. While chalking out the plans with alert team in the morning, 5 options were presented by the team of experts, which included capping, stack, guide rail, mechanism and ignite well options. ONGC and oil teams had made considerable progress with the capping, stack, guide rail mechanism, and it was decided to proceed with the same. However, the current situation would be brought under control by the experts. There are violent protests around the well site. A request was made to Chief Secretary Gamrav Assam and District Administration Tinsukia for maintaining law and order so that the experts are allowed to enter the site and start the well control operations. All officials of OIL and ONGC are being evacuated from nearby areas. Once the situation is normal, the experts from ALERT and the staff of OIL and ONGC will move to the site. Post the incident, emergency meetings are currently underway with ALERT team. দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল ক্ষন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতিৰ। বিয়াৰ 4 দিনৰ পিছতে নৱবিবাহিতাৰ ৰহস্যজনক মৃত্যুৱে জোকাৰি গৈছে বৰপেটাৰ কদমগুৰি গাঁও। শুকুৰবাৰে হাউলিৰ কদমগুৰি চকৰ দিলদাৰ হুছেইনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল সানিয়াৰা পাৰবিন নামৰ দুৰ্ভগীয়া যুৱতীগৰাকীয়ে। নাম দিলদাৰ, পিছে দিলদাৰৰ দিল মুঠেই নহয় উদাৰ, কাৰণ দিলদাৰ হেনো মাৰ্ডাৰাৰ, অভিযোগ জনতাৰ। এনে মাৰ্ডাৰ বুলি সন্দেহ কৰি আছে। প্ৰথম যদিও নাকত তেল আছে, বিছনাত তেল আছে, সামাজিকভাৱে বিয়াটো সামাজিকভাৱে আছে। মাত্ৰ 4 দিন পূৰ্বে এই দিলদাৰৰ সৈতে বিয়াত বহিছিল বৰপেটাৰ বৰবালা গাঁৱৰ চিকন্দৰ আলীৰ কন্যা সানিয়াৰা পাৰবিন। 4 দিন পূৰ্বে বিয়াত বহিছিল বৰপেটাৰ বৰবালা গাঁৱৰ চিকন্দৰ আলীৰ কন্যা সানিয়াৰা পাৰবিন। 4 দিন পূৰ্বে বিয়াত বহিছিল বৰপেটাৰ বৰবালা গাঁৱৰ চিকন্দৰ আলীৰ কন্যা সানিয়াৰা পাৰবিন।
কিন্তু বিয়াৰ 4 দিনৰ ভিতৰতে মৃত্যু ঘটিল এইগৰাকী ফুলকুমলীয়া সানিয়াৰা পাৰভিনৰ। এই ঘটনাৰ পিছতেই উত্তাল বৰপেটাৰ কদমগুৰি অঞ্চল। স্বামী পৰিয়ালৰ দাবী উচ্চ ৰক্তচাপত ভুগি মৃত্যু ঘটিছে এই সানিয়াৰাৰ। ইফালে মৃতদেহৰ নাক মুখ আৰু বিচনাত লাগি আছে তেজৰ চেকুৰা। শুকুৰবাৰে হাউলিৰ কদমগুৰি চকৰ দিলদাৰ হুছেইনৰ সৈতে বিয়া হৈছিল সানিয়াৰাৰ। পুৱা সানিয়াৰাৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পিছতেই হত্যাৰ অভিযোগ তুলি ৰাইজে সৃষ্টি কৰে উত্তাল পৰিৱেশৰ। ইতিমধ্যে সোধা পোছাৰ বাবে আটক কৰা হৈছে স্বামী দিলদাৰ হুছেইনক। মৃত সানিয়াৰা আছিল দিলদাৰ হুছেইনৰ মাহীয়েকৰ ছোৱালী। অৱশ্যে সামাজিক ৰীতি নীতি মতেই বিয়া হৈছিল সানিয়াৰা আৰু দিলদাৰৰ। বৰপেটাৰ পৰা নিৰঞ্জন দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত অৱধাৰিতভাৱে বন্ধ হৈ পৰিব যোৰহাটৰ 4খনকৈ চৰকাৰী হাইস্কুল। এই তালিকাত আছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ককায়েক গোবিন্দ বেজবৰুৱাই প্ৰতিষ্ঠা কৰা বেজবৰুৱা হাইস্কুলো। এই চৰকাৰী বিদ্যালয়সমূহৰ সমস্যাৰ ওপৰত নিউজ 18 অসম নৰ্থ ইষ্টত আমি বিগত সময়ছোৱাত প্ৰায় 3 বছৰে সম্প্ৰচাৰ কৰি আহিছো বাতৰি। কিন্তু তাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা নহল কোনো পদক্ষেপ। ৰাজ্যৰ 17খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত হ'ল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰদৰ্শন কৰা শোচনীয় ফলাফলৰ বাবেই এই সিদ্ধান্ত লৈছে শিক্ষা বিভাগে। 17খন স্কুলত এজনো ছাত্ৰ ছাত্ৰী পাছ কৰিবলৈ সক্ষম হোৱা নাই। এই 17খন স্কুলে আমি বন্ধ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। বন্ধ হ'বলগীয়া বিদ্যালয়ৰ তালিকাত আছে যোৰহাটৰ ঐতিহাসিক বেজবৰুৱা হাইস্কুলৰ নামো। যোৰহাটৰ বেজবৰুৱা হাইস্কুল প্ৰতিষ্ঠা কৰিছিল গোবিন্দ বেজবৰুৱাই। গোবিন্দ বেজবৰুৱা আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ককায়েক। এই বিদ্যালয়খন বন্ধ হৈ পৰাৰ লগে লগেই যেন 19বিংশ শতিকাৰ এগৰাকী মহাপ্ৰাণৰ সপোন এটাৰ মৃত্যু হ'ব। আমাৰ বিদ্যালয় বালিগাঁও গীতাৰ্থী ভকেশ্যনেল, নামদেউৰী গাৰ্লছ হাই স্কুল আৰু যোৰহাট বেজবৰুৱা হাইস্কুল আৰু আহমদগুৰি মধ্য আহমদগুৰি হাইস্কুল, এই 4টা বিদ্যালয়ে এইবাৰ লাষ্ট বিগত বৰ্ষৰ ৰিজাল্টত আমাৰ বেয়া ফলাফল দেখুৱাৰ কাৰণে এইটো এতিয়া বন্ধ ঘোষণা কৰা হৈছে। নিউজ 18ত এই চৰকাৰী বিদ্যালয়সমূহৰ দুৰৱস্থাৰ বাতৰি বিগত 3 বছৰে ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰা হৈছিল। ৰাজ্যত সৰ্বশিক্ষা অভিযানৰ ভয়ংকৰ ফলশ্ৰুতিৰ প্ৰতিফলন দেখিবলৈ পোৱা হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত। কাৰণ নিম্নমানৰ ফলাফল প্ৰদৰ্শন কৰা এনে বহু চৰকাৰী বিদ্যালয়ৰ উচ্চ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে নেজানিছিল বাক্য গাঁথনি তথা নেওতা। আৰু ফলস্বৰূপে এনে ছাত্ৰ ছাত্ৰীৰ দ্বাৰাই বিদ্যালয়ৰ অস্তিত্ব বৰ্তাই ৰখা বহু চৰকাৰী বিদ্যালয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰদৰ্শন কৰিছে শূন্য ফলাফল। মুঠ 7গৰাকী শিক্ষক থকা বেজবৰুৱা হাইস্কুলতো বিগত সময়ছোৱাত অভাৱনীয়ভাৱে কমিছিল ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি। বিদ্যালয়খনৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মাত্ৰ 3গৰাকী ছাত্ৰ। এইখন বিদ্যালয়ত আমাৰ এনৰোলমেণ্ট পজিশ্যন বহুত কম। বহুত দিনৰ পৰাই আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ধাৰাবাহিকভাৱে কমি অহাৰ কাৰণে আমি বহুত দিনৰ আগতেই এইটো মাৰ্জাৰৰ কাৰণে সেইটো ভাবি পেলাই আমি প্ৰপ'জেল আগবঢ়াইছিলোঁ। এই বিদ্যালয়সমূহৰ মূল কেৰুণৰ বিষয়ে শিক্ষা বিভাগ অৱগত যদিও নীৰৱ দৰ্শকৰ ভূমিকাৰে প্ৰত্যক্ষ কৰি আহিছে এইসমূহ চৰকাৰী বিদ্যালয়ৰ শ্মশান যাত্ৰা। সময় থাকোঁতেই চৰকাৰৰ সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে বহু চৰকাৰী বিদ্যালয়ৰ ভৱিষ্যত যে বিপদাপন্ন হ'ব সেয়া নিশ্চিত। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামৰ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ 69জন লোক আক্ৰান্ত হৈছে কোভিড-19ত। কামৰূপ আৰু কামৰূপ মহানগৰত কোভিড-19ত আক্ৰান্ত হৈছে 16জন লোক। ইফালে যোৰহাটত আক্ৰান্ত হৈছে 11জন, নগাঁৱত কোভিড-19ত আক্ৰান্ত হৈছে 9জন। হোজাইত 8জন লোক আক্ৰান্ত হৈছে কোভিড-19ত। সমান্তৰালকৈ কৰিমগঞ্জ, ধেমাজিত 5জনকৈ লোক আক্ৰান্ত কোভিড-19ত। ইফালে লখিমপুৰ, গোলাঘাটত 4জনকৈ লোক আক্ৰান্ত। হাইলাকান্দিত আক্ৰান্ত হৈছে 3জন। কাছাৰ, দৰং, শোণিতপুৰ, দক্ষিণ শালমাৰাত 1জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত। আৰু ইয়াকে লৈ ৰাজ্যত 2937গৰাকীলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা। এই পৰিসংখ্যা ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে 30,000ৰ ঘৰ স্পৰ্শ কৰাৰ পথত। আৰু এই মুহূৰ্তলৈকে আমি জনাইছো মঙলবাৰৰ দিনটোত কোভিড-19ত আক্ৰান্ত হ'ল প্ৰায় 2 শতাধিক লোক।
ৰাজ্যত পুনৰ 69জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত। কামৰূপ আৰু কামৰূপ মহানগৰত আক্ৰান্ত 16জন, যোৰহাটত 11জন, নগাঁৱত 9জন, হোজাইত 8জন, কৰিমগঞ্জ ধেমাজিত আক্ৰান্ত 5জনকৈ লোক, লখিমপুৰ গোলাঘাটত আক্ৰান্ত 4জনকৈ লোক, হাইলাকান্দিত আক্ৰান্ত 3জন, কাছাৰ, দৰং, শোণিতপুৰ আৰু দক্ষিণ শালমাৰাত 1জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত। আৰু পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতি। নিউজ 18 বিগ ইম্পেক্ট। নিউজ 18ৰ বাতৰিৰ পিছতে 30টা বছৰে গাঁতত বসবাস কৰা সোণাৰীৰ শ্যামল দাসক সহায়ৰ বাবে আগবাঢ়ি আহিল সাংসদ তপন গগৈ। মানসিকভাৱে বিকাৰগ্ৰস্ত শ্যামল দাসক সাজি দিলে বাসগৃহ। নিউজ 18ৰ বাতৰি প্ৰভাৱ। 30 বছৰে গাঁতত বসবাস কৰা সোণাৰীৰ ব্যক্তিয়ে পালে ঘৰ। সাংসদ তপন কুমাৰ গগৈৰ তৎপৰতাত বিজেপিয়ে সাজি দিলে ঘৰ। ঐতিহাসিক চৰাইদেউ জিলাৰ সদৰৰ সোণাৰী নগৰৰ 6 নং ৱাৰ্ডৰ শ্যামল দাসৰ হৃদয়স্পৰ্শী এক কাহিনীৰ বিষয়ে যোৱা 12 মে'ত নিউজ 18ত প্ৰচাৰ হৈছিল। এই বাতৰিৰ পিছতেই সাংসদ তথা সোণাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তপন কুমাৰ গগৈৰ প্ৰচেষ্টাত সোণাৰী বিজেপি কৰ্মীসকলে লোকজনক থাকিবলৈ এটা ঘৰ সাজি দিয়ে। উল্লেখ্য যে সোণাৰী পৌৰসভাৰ অন্তৰ্গত 6 নং ৱাৰ্ডৰ বাসিন্দা শ্যামল দাস নামৰ লোকজন সমৰ কলাৰে প্ৰশিক্ষিত পেছাত এজন দৰ্জী আছিল। হয়, এই প্ৰথমে আমি সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সংবাদ মাধ্যমৰ তৎপৰতাত শ্যামল দাসৰ বিষয়ে আমি অৱগত হ'লোঁ আৰু আমাৰ মাননীয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈদেৱৰ সহযোগিতাৰে আমি তেখেতক কাঠ আৰু বাঁহেৰে এটা ঘৰ নিৰ্মাণ কৰি দিছোঁ আৰু তেখেতক আমি সেই ঘৰটো চমজাই দিছোঁ যাতে তেখেতে পৰৱৰ্তী সময়খিনি নিয়াৰিকৈ এই ঘৰটোত থাকি তেখেতে বসবাস কৰিব পাৰে। পৰৱৰ্তী সময়ত অনাময় আঁচনি, লেট্ৰিনে হওক বা তেখেতক চৰকাৰী যিটো IOI ঘৰ, এই দুয়োটা বিষয়ে আমি তেখেতক চাম। পত্নী কন্যাসহ আছিল এখন সুখৰ সংসাৰ। কষ্ট উপাৰ্জিত ধনেৰে সৰু পৰিয়ালটোৱে সুখেৰে সমাজৰ লগত কটাইছিল সোণোৱালী জীৱনৰ বাট। কিন্তু প্ৰায় 25 বছৰ আগতেই এটা নিশাতে সকলো শেষ হৈ গৈছিল এই সৰু পৰিয়ালটোৰ। নামি আহিছিল ঘোৰ অমানিশা। ৰোগত আক্ৰান্ত হৈ শ্যামলৰ পত্নীৰ মৃত্যু ঘটাৰ পিছতেই মানসিকভাৱে ভাগি পৰিছিল শ্যামল। সোণাৰীৰ প্ৰাহন সিং কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। নতুন নীতি নিৰ্দেশনাৰ মাজেৰে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আগন্তুক বৰ্ষত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰাধিকৰণৰ নতুন নিৰ্দেশনাৰ মাজেৰে মুকলি কৰা হ'ব ৰাষ্ট্ৰীয় উদ্যানখন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2020-21 পৰ্যটন বৰ্ষত NTCAৰ গাইডলাইনৰ নতুন নিয়ম কঠোৰভাৱে প্ৰযোজ্য হ'ব। এটা বৰ্ষ পৰ্যটকহীনভাৱে পাৰ কৰিলে কাজিৰঙাই। কিন্তু অহা পৰ্যটন বৰ্ষত পুনৰ পৰ্যটকেৰে ভৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নতুন নীতি নিৰ্দেশনাৰ মাজেৰে পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 2019-20 পৰ্যটন বৰ্ষ ইতিমধ্যে সামৰণি পৰিছে যদিও আগন্তুক বৰ্ষত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰাধিকৰণৰ এই নতুন নিৰ্দেশনাৰ মাজেৰে ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ'ব। কৰোনা মহামাৰীৰ ফলত চলিত পৰ্যটন বৰ্ষত আধাতেই বন্ধ হৈ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2020-21 পৰ্যটন বৰ্ষত NTCAৰ গাইডলাইনৰ নতুন নিয়ম কঠোৰভাৱে প্ৰযোজ্য হ'ব। গাইডলাইন অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এজন পৰ্যটক প্ৰৱেশৰ লগে লগে পৰ্যটকৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱাৰ লগতে পৰ্যটকগৰাকীৰ শৰীৰৰ তাপমাত্ৰাও পৰীক্ষা কৰা হ'ব। যদিহে শৰীৰৰ তাপমাত্ৰা বেছি হয় তেন্তে আইচোলেশ্যনত থাকিব লাগিব পৰ্যটকগৰাকী। প্ৰতিজন পৰ্যটক, গাইড, জিপছিৰ চালক, বনকৰ্মী সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। ইয়াৰ উপৰি বাহনখন উদ্যানৰ ভিতৰত প্ৰৱেশৰ আগমুহূৰ্তত মূল প্ৰৱেশদ্বাৰত থকা টায়াৰ বাথৰ জৰিয়তে ছেনিটাইজ কৰাব লাগিব। সামাজিক দূৰত্বৰ দিশটোৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ লগতে পূৰ্বতে এখন বাহনত যোৱা 6জন পৰ্যটকৰ বিপৰীতে এখন বাহনত মাত্ৰ 3জন পৰ্যটক উঠাৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই। তদুপৰি উদ্যানত 10 বছৰৰ তলৰ আৰু 65 বছৰৰ ঊৰ্ধৰ ব্যক্তিৰ প্ৰৱেশত বাধা থাকিব। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ পাছত ইতিমধ্যেই NTCAই দেশৰ সকলো ব্যাঘ্ৰ প্ৰকল্পস্থলী পৰ্যটকৰ বাবে মুকলি কৰি দিবলৈ নিৰ্দেশ জাৰি কৰিছে। কিন্তু আগন্তুক সম্ভাৱ্য বানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰিব পৰা নাযাব। যিহেতু বাৰিষাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে প্ৰতি বছৰে বন্ধ কৰা হয়।
সেইকাৰণেই NTCAৰ নীতি নিৰ্দেশনা অনুযায়ী আগন্তুক 2020-21 পৰ্যটন বৰ্ষ মুকলি কৰাৰ সময়ত সকলো সাৱধানতা অৱলম্বন কৰিব বুলি জানিবলৈ দিয়ে উদ্যান কৰ্তৃপক্ষই। NTCAই আমাক কিছুমান গাইডলাইন দিছে সব টাইগাৰ ৰিজাৰ্ভ মুকলি কৰাৰ ক্ষেত্ৰত, কিন্তু তথাপিও আমাৰ এতিয়া বাৰিষাৰ কাৰণে টাইগাৰ ৰিজাৰ্ভ বা কাজিৰঙা নেশ্যনেল পাৰ্ক বন্ধ হৈ আছে। যেতিয়া আমি খুলিম তেতিয়া সেই গাইডলাইনখিনি আমি ফ'ল' কৰিম। টেম্পাৰেচাৰটো কণ্টেক্টলেছ হিচাপে আমি চেক কৰিব লাগিব। যদি টেম্পাৰেচাৰ বেছি হয় তেতিয়াহ'লে সেই মানুহজনক আইচলেট কৰিব দিছে আৰু লগে লগে মেডিকেল ফেচিলিটিত কৰাব দিছে। লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল ছ'চিয়েল ডিষ্টেঞ্চিং। যিহেতুকে আমাৰ ইয়াত গাড়ীত নৰ্মেল হিচাপত 6 জন যায়, গতিকে এতিয়া আমি 3 জনৰ ওপৰত দিব নোৱাৰা হ'ম ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰাৰ কাৰণে। কাজিৰঙাৰ পৰা বিতুপন বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বলিউডৰ অভিনেতা সোনু সুদৰ মহানুভৱতা। অভিনেতাগৰাকীৰ মহানুভৱতাৰ বাবেই মহাৰাষ্ট্ৰত আবদ্ধ হৈ থকা বৰাক উপত্যকাৰ 170গৰাকী শ্ৰমিক বিমানযোগে উপস্থিত হ'ল শিলচৰত। অভিনেতা সোনু সুদৰ মহানুভৱতাৰ বাবেই মুম্বাইৰ পৰা অসমলৈ উভতিল 170জন প্ৰব্ৰজিত শ্ৰমিক। এয়াৰ এছিয়াৰ বিমানযোগে শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হ'ল এই শ্ৰমিকসকল। মহামাৰী সংকটৰ সময়ত বৰাক ভেলীৰ 3খন জিলাৰ মুঠ 170জন শ্ৰমিকক স্বগৃহলৈ উভতাই পঠিয়ালে বলিউডৰ অভিনেতা সোনু সুদে। 180জন পেছেঞ্জাৰ চাৰ্টাৰ ফ্লাইটত আহিছোঁ। আমি লেণ্ড কৰিছোঁ শিলচৰ এয়াৰপৰ্টত। আমি মুম্বাইত ফচি আছিলোঁ আজি 3 মাহ ধৰি। হিন্দী চিনেমা জগতৰ খলনায়ক সোনু সুদ আজি তেওঁ বাস্তৱ জগতৰ নায়ক হৈ পৰিল। গোটেই ভাৰতবৰ্ষৰ মানুহৰ মনত সেই সোমাই পৰিল। তেখেতে আমাক চাৰ্টাৰ ফ্লাইট দি পেলাই আমাক অসমত পঠিয়াইছে। অসমৰ যিমান মানুহ তাত ফচি আছে তেওঁ আশ্বাস দিছে যে সকলোকে লাহে লাহে তেওঁ অসমলৈ পঠিয়াব। এই মহান কামৰ বাবে অভিনেতাগৰাকীক ধন্যবাদ জনালে শ্ৰমিকসকলে। উল্লেখ্য যে হাজাৰ হাজাৰ শ্ৰমিকক নিজ বাসগৃহলৈ উভতাই পঠোৱাৰ ক্ষেত্ৰত বলিউড অভিনেতা সোনু সুদে আগবঢ়াইছে সহায় সহযোগিতা। सोनू सूद सर को फ़ोन किया तो वो बोले ठीक है, मैं थोड़ा टाइम के अंदर में आप लोग के लिए खाना भेज रहा हूँ और रात रहने के लिए मैं इंतज़ाम कर रहा हूँ। थोड़ा बाद में उन्होंने खाना भेजा और रात गुजरने के लिए एक स्कूल गाड़ी भेजा और एक स्कूल में दे। मतलब पूरा अरेंजमेंट सोनू सूद ने किया? हाँ, पूरा अरेंजमेंट सोनू सूद। और कितने लोग आए आप एयर एशिया से? हम लोग 160-70 आदमी हैं। দেশৰ আন বিভিন্ন প্ৰান্তলৈও অভিনেতাজনে উভতাই পঠিয়াইছে বহু শ্ৰমিকক। লকডাউনৰ ফলত আবদ্ধ হৈ পৰিছিল এই শ্ৰমিকসকল। শিলচৰৰ পৰা নিৰ্ধল লস্কৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। নুমলীগড়ৰ এজন কোভিড আক্ৰান্তক লৈ হাহাকাৰ। কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলাই অহা লোকজনৰ সংস্পৰ্শলৈ আহিছিল বহুজন লোক আৰু সেইজন লোকৰ দেহত COVID-19 পজিটিভ ধৰা পৰাৰ পিছতেই কোভিড সংক্ৰমণৰ এতিয়া আশংকাত ভুগিছে বহুজনে। নুমলীগড়ত এজনৰ দেহত কৰোনা পজিটিভ। আক্ৰান্ত লোকজন কেইবাজনৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ। হোম কোৱাৰেণ্টাইনত আছিল আক্ৰান্ত লোকজন। নুমলীগড়ৰ ফলঙনি কুৰ্মী বস্তিৰ এই লোকজনৰ দেহত COVID-19 পজিটিভ ধৰা পৰাৰ পিছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ। কাৰণ আক্ৰান্ত লোকজন কেইবাজনৰ লোকৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰা হৈছে। আক্ৰান্ত গহীন কুমাৰ নামৰ লোকজন তামিলনাডুৰ পৰা 26 মেত পত্নীসহ অসমলৈ আহিছিল। 3 দিন গোলাঘাট নগৰত কোৱাৰেণ্টাইন অৱস্থাত আছিল পত্নীসহ গহীন কুমাৰ। কিন্তু ৰহস্যজনকভাৱে গহীন কুমাৰ কোৱাৰেণ্টাইনত থকাৰ সময়তে গোপনে ঘৰলৈ আহে। ঘৰলৈ আহোঁতে তেওঁ গোলাঘাট নগৰৰ পৰা এখন ই-ৰিক্সাৰে ৰঙাজান নামৰ ঠাইলৈ আহিছিল আৰু নিজ বাসগৃহলৈ এখন কেঁচা চাহপাত কঢ়িওৱা বলেৰ' বাহনত আহিছিল। যোৱাকালি আকৌ তেওঁ অসুস্থ হোৱা তাকে অঞ্জলিতে আমাৰ মেডিকেল টিমে গহীন কৰ্মীকো লৈ গ'ল গোলাঘাটলৈ চিকিৎসা কৰিবলৈ। যাওঁতে তাত পজিটিভ ওলাল বুলি শুনা পাইছোঁ। মই আমাৰ ভাগ্যপুৰ ডাক্তৰণী বাইদেউৰ মুখে গম পাইছোঁ যে তাৰ পজিটিভ ওলাইছে। সেই গহীন কৰ্মী গোলাঘাটৰ পৰা আহোঁতে ক'ত কেনেকৈ আহিছিলে
তাৰ অনুসন্ধানত এতিয়া আছে। হাজবেণ্ডজনৰ আপোনাৰ পজিটিভ ওলাইছে, কিন্তু ৱাইফগৰাকী এতিয়া নিগেটিভে আছে। তেওঁ এটা শুনিছোঁ যে কাৰণ তাক ঘৰত উদ্ধাৰ কৰা হৈছিলে, তেওঁ খবৰ নিদিয়াকৈ গুচি আহিছিলে আৰু যিহেতু তেওঁ আপোনাৰ মোবাইলো ছুইচ অফ কৰি থৈছিলে, চ' আমিও তেওঁক ট্ৰেক কৰোঁতে আমি অলপ ওচৰে পাঁজৰে মানুহখিনিক সুধি মেলি ট্ৰেক কৰা হৈছিলে। লোকজন নিজৰ গাঁও কুৰ্মী বস্তিলৈ অহাৰ খবৰ স্বাস্থ্য বিভাগৰ লোকে জানিব পাৰি ততাতৈয়াকৈ 108 সেৱাৰ যোগেদি গোলাঘাট চিকিৎসালয়লৈ নিয়ে। লোকজনৰ স্বাস্থ্য পৰীক্ষা কৰাত ধৰা পৰে কৰোনা পজিটিভ। তাৰ পিছতেই সমগ্ৰ ফলঙনি অঞ্চলত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। ইফালে স্বাস্থ্য বিভাগৰ লোকে জানিবলৈ দিয়া মতে লোকজনৰ মোবাইল ফোনটো বন্ধ হৈ থকাৰ বাবে এতিয়ালৈকে আক্ৰান্ত গহীন কুমাৰ কিমান লোকৰ সংস্পৰ্শলৈ আহিছিল সেই কথা জানিব পৰা হোৱা নাই। ইফালে আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোকে বৰ্তমান পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই ই ৰিক্সা আৰু বলেৰো বাহনখন। নুমলীগড়ৰ পৰা প্ৰণজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত পুনৰ সময় হ'ল খন্তেক সময়ৰ বাবে আন এটি চমু বিৰতিৰ। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়ছোৱাত যিসকলে বিয়া পতাৰ পৰিকল্পনা কৰিছে তেওঁলোকলৈ আছে এটি ভাল খবৰ। দৰা কইনাৰ সাজৰ লগত মিলাই এতিয়া পাব ফেচ মাস্ক। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়ছোৱাত যিসকলে বিয়া পতাৰ পৰিকল্পনা কৰিছে তেওঁলোকলৈ আছে ভাল খবৰ। দৰা কইনাৰ সাজৰ লগত মিলাই এতিয়া পাব ফেচ মাস্ক। এতিয়া ৰাজহুৱা স্থানত পিন্ধিবই লাগিব ফেচ মাস্ক। কিন্তু দৰা কইনাই কি কৰিব বিয়াৰ দিনা? ৰাজ্যৰ অন্যতম থলুৱা কাপোৰৰ ডিজাইনাৰ সৈয়দা চিফালে ডিজাইন কৰি উলিয়াইছে ব্ৰাইডেল ফেচ মাস্ক, য'ত দৰা কইনাৰ সাজৰ লগত মিল থকাকৈ প্ৰস্তুত কৰা হৈছে মাস্কসমূহ। 3টা লেয়াৰত বনোৱা মাস্কৰ শেষৰ লেয়াৰত আছে কপাহী কাপোৰ, যাতে এই মাস্ক পিন্ধিলে গৰমত অসুবিধা নাপায়। বেলতলা তিনিআলিস্থিত সৈয়দা চিফালা ডিজাইনাৰ বুটিক চেঞ্জিং ছিজনত দৰা কইনাৰ সাজৰ লগতে উপলব্ধ হ'ব এই ডিজাইনাৰ মাস্কসমূহ। নিউজ 18ৰ লগত হোৱা সাক্ষাৎকাৰত ডিজাইনাৰ সৈয়দা চিফালে প্ৰদৰ্শন কৰে মাস্কসমূহ। মই বিভিন্ন ধৰণৰ মাস্ক মই এবাৰ তৈয়াৰী কৰিছোঁ আমাৰ জনগোষ্ঠীৰ বেলেগ বেলেগ আমাৰ ট্ৰেডিশ্যনেল ডিজাইনত ব্ৰাইডেল ৱেৰ, কিয় মোৰ নিজৰ তাঁতশালৰ ধুনীয়া ধুনীয়া মেখেলা চাদৰ মই বনাওঁ স্পেচিয়েলি কইনাবোৰৰ কাৰণে। সেই ব্ৰাইডেল ৱেৰৰ লগত মই বেলেগ বেলেগ ছেম কালাৰত মই মাস্ক বনাইছোঁ। তাৰ লগতে মই সৰু সৰু কিডছৰ বনাইছোঁ, ৱেষ্টাৰ্ণ ৱেৰৰ মই কাৰণে মই মাস্ক বনাইছোঁ। সকলো ধৰণৰ মই মাস্ক বনাইছোঁ, কিন্তু তাতকৈ ইম্পৰ্টেণ্ট কথা হ'ল কি মাস্কখন আমাৰ প্ৰটেকশ্যন হ'ব লাগিব। অকল মই ফেশ্বন ডিজাইন বুলি কৰিলে নহ'ব, তাতে আমি 3টা-4টা মিনিমাম আমি লেয়াৰ দিলে ভাল দেখি। তাইৰ তলতে মই মিহিকৈ পাতলাকৈ, কিয় গৰম দিন খুব পৰিছে, যে মাস্কখন পিন্ধিলেও বিৰাট গৰম লাগে। তাতে মই কটন এখন লাষ্টত মই মানে যোনটো 3rd লেয়াৰটোত মোক এখন কটন দিছোঁ, যোনখনেৰে আমাৰ গৰমটো অকণমান কমটি অনুভৱ কৰোঁ। কইনা কিয় কি কইনাজনী দেখাটো ধুনীয়া লাগিব, কিন্তু লগতে মাস্কটো পিন্ধিবই লাগিব। মাস্কখন মই খুব ধুনীয়াকৈ ডিজাইন কৰি বনাইছোঁ, তাতে ধুনীয়াকৈ মই বিটছ লগাই দিছোঁ, অকণমান দেখাত খুব ধুনীয়া লাগে। কিছুমান ব্ৰাইডেলক ইমান ভাল লাগিছে দেখাত, এৰবিয়ান অকণমান টাচ টাইপ লাগি যায় কিছুমানত। চ' মোৰ তাতে সকলো ধৰণৰ কালাৰতে মই ব্ৰাইডেল মানে কি কয় ডিজাইনত মই ছেম কালাৰৰ মই মাস্ক বনাই পেলাই মই সেইটো এটা আমাৰ ফালৰ পৰা গিফ্ট হ'ব। বৰ্তমানৰ পৰিস্থিতি কৰোনাৰ সৈতে অহা বহুদিনলৈ সহাৱস্থান কৰিব লাগিব আৰু ফেচ মাস্ক তাৰ বাবে অতি গুৰুত্বপূৰ্ণ সামগ্ৰী। নিজৰ তাঁতশালত বোৱা কাপোৰৰ সৈতে প্ৰস্তুত কৰা হৈছে ব্ৰাইডেল ফেচ মাস্ক। নিজৰ শালত প্ৰস্তুত কৰা মাস্কসমূহত দৰা কইনাৰ সাজ যদি বুটিকৰ পৰা ক্ৰয় কৰে তেন্তে কাপোৰৰ লগত মিলা মাস্ক বিনামূলীয়াকৈ দিয়া হ'ব। আনহাতে চেঞ্জিং ছিজনত বুটিকৰ পৰা অকল ডিজাইনাৰ মাস্কো ক্ৰয় কৰিব পাৰিব। কেমেৰা পাৰ্চন নিতিলৰ সৈতে ঋতিক কৌশিক, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত বকলিয়াঘাটৰ সোণপুৰা গৃহভূমিতে সম্পন্ন হ'ল কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা তৰুণ কাকতিৰ অন্ত্যেষ্টিক্ৰিয়া। ডিফুত অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ লোৱাক লৈ জিলা প্ৰশাসনৰ সন্মুখীন হৈছিল প্ৰতিবাদৰ। ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ মৰ্গৰ পৰা মৃতদেহ উলিয়াইছে PPE কিট পৰিহিত এজন লোকে।
এই লোকজন আন কোনো নহয়, কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী। হয়, স্বয়ং আৰক্ষী অধীক্ষকে মৰ্গৰ পৰা উলিয়াইছে মৃতদেহ। কাৰণ কৰোনা সংক্ৰমণৰ ভয়। মৃতদেহ উলিয়াবলৈ আগবাঢ়ি নাহিল কোনো স্বাস্থ্যকৰ্মী। সেয়ে আগবাঢ়ি আহিবলৈ বাধ্য হ'ল আৰক্ষী অধীক্ষক নিজে। নিজে PPE কিট পৰিধান কৰি আগবাঢ়িল কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা বকলিয়াঘাটৰ অৰুণ কাকতিৰ মৃতদেহ মৰ্গৰ পৰা উলিয়াবলৈ। আৰক্ষী অধীক্ষক নিজে আগবাঢ়ি হাতে কামে লগা দেখি আগবাঢ়ি আহিল কেইবাজনো। আৰু তাৰ পাছত বকলিয়াঘাটৰ সোণপুৰা ৰাজহুৱা শ্মশানৰ সমীপৰ এখন ৰিজাৰ্ভত সম্পন্ন হয় অন্ত্যেষ্টিক্ৰিয়া। It is an idol. I must appreciate him. He is showing his ideality. এইটো SPয়ে মানে ডাঙৰ এটা উদাহৰণ দিছে। তেখেতে হি হেজ এ বিগ হাৰ্ট আৰু এই আদৰ্শ সমাজক যাতে যেন এই বস্তু এই ৰোগৰ পৰা যদি কোনোবা কালি আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিব লগা হয়, আমি ঘৃণাৰ ভাৱেৰে যাতে আমি নাচাওঁ। আৰক্ষী জিলা প্ৰশাসনে SK ভেটৰে গাঁত খান্দি সম্পন্ন কৰিলে কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা বকলিয়াঘাটৰ অৰুণ কাকতিৰ অন্ত্যেষ্টিক্ৰিয়া। এই দীঘলীয়া যাত্ৰাত যেন কাৰণ আছিল দ্বিধাগ্ৰস্ততা। অৰুণ কাকতি তেওঁ বয়স 58 হয় আৰু তেওঁ সেই কৰোনা পজিটিভ পোৱা গৈছিলে। তেওঁ মানে ডেথ হৈছে। তাৰপিছত আজি তেওঁ ডেড বডিটো ইয়াৰে হয়, বকলিয়াৰে হয়। তো গতিকে আমি ইয়াতে আমাৰ ক্ৰিমেট কৰা হৈছে। কিন্তু ইয়াৰ পূৰ্বে অৰুণ কাকতিৰ মৃতদেহক লৈ দ্বিফুট সৃষ্টি হৈছিল অথন্তৰ। প্ৰথমে চাওক এই দৃশ্য, মঙলবাৰৰ নিশাৰ দৃশ্য। ৰাজপথত গছৰ কুন্দা, ডিফুৰ বিভিন্ন স্থানত গোট খাই আছে বহু লোক। ৰাজপথত পৰ দি আছে মহিলাই। এয়া প্ৰতিবাদ, প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ। কোনো কাৰণতে কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা অৰুণ কাকতিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'বলৈ নিদিয়ে ডিফুত। কাৰণ কৰোনা সংক্ৰমণৰ আশংকা। কাৰ্বি আংলং জিলাত প্ৰশাসনে এতিয়াও নিৰ্দিষ্ট কৰা নাই কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে আছুতীয়া শ্মশানৰ, যাৰ বাবে প্ৰতিবাদৰ সন্মুখীন হৈ মঙলবাৰে ডিফুত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ ওলায়ো হাৰ মানিলে আৰক্ষী প্ৰশাসনে। অৱশেষত জিলা প্ৰশাসনৰ ঘোষণা, কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ মৃতদেহ সৎকাৰ কৰা হ'ব নিজ নিজ এলেকাতে। যিটো জেগা মানুহ হয় সেই জেগাতে সৎকাৰ কৰা এটা বন্দবস্ত এটা কৰা হৈছে। ধৰক ডিফুৰ হ'লে ডিফুত, মানে বকলীয়া হ'লে বকলীয়াত তেনেকুৱাকৈ ঠিক কৰা হৈছে। কিন্তু আপুনি যে চাওক এয়া নামিবলগীয়া কাৰণটো কি ছাৰ? নো কমেণ্ট, উই কেন ডু। কিন্তু অৰুণ কাকতিৰ মৃতদেহ বকলিয়াঘাটলৈ নিয়াক লৈও আৰক্ষীৰ প্ৰশাসন সন্মুখীন হ'ল প্ৰত্যাহ্বানৰ। ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত থকা মৃতদেহ উলিয়াবলৈ আগবাঢ়ি নাহিল কোনো স্বাস্থ্যকৰ্মী। আৰু অৱশেষত আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে নিজে PPE কিট পৰিধান কৰি মৃতদেহ উলিয়ালে মৰ্গৰ পৰা। বকলিয়াঘাটৰ ৰাজহুৱা শ্মশানৰ কাষতে থকা চৰকাৰী ৰিজাৰ্ভত সম্পন্ন হ'ল অন্ত্যেষ্টিক্ৰিয়া। হাওড়াঘাটৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বকলিয়া ঘাটৰ পৰা ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হ'ল কোভিড আক্ৰান্ত অৰুণ কাকতিৰ। বহিৰাজ্যৰ পৰা অহা লোকক চৰকাৰে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাৰ পিছতো কেনেদৰে নিজ গৃহলৈ যাবলৈ পালে অৰুণ কাকতিয়ে? কোৱাৰেণ্টাইন চেণ্টাৰত কোভিড পৰীক্ষা কৰাৰ পিছতো কিয় ঘৰলৈ যাবলৈ দিয়া হৈছিল অৰুণ কাকতিক? অৰুণ কাকতিৰ মৃত্যুৰ পিছতে এতিয়া উত্থাপিত হৈছে এনে বহুবোৰ প্ৰশ্নৰ। আৰু এই ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াই আজি দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছো। নমস্কাৰ। বকলিয়াঘাটৰ সোণপুৰাৰ নিজ বাসগৃহত গুৰুতৰভাৱে অসুস্থ হৈ পৰা অৰুণ কাকতিক পৰিয়ালৰ লোকে লৈ গৈছিল ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। কিন্তু মাজবাটতে মৃত্যু হয় অৰুণ কাকতিৰ।
মৰণোত্তৰ পৰীক্ষাৰ বাবে অৰুণ কাকতিৰ মৃতদেহ ৰখা হয় ডিফু চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলৰ মৰ্গত। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ পূৰ্বেই আহিল অৰুণ কাকতিৰ দেহত কোভিড-19ৰ অৱস্থিতিৰ ৰিপৰ্ট। 1 জুনত লোৱা স্বাবৰ ৰিপৰ্ট নিশ্চিত হল কোভিড-19 সংক্ৰমণ ঘটি এই মৃত্যু হৈছে অৰুণ কাকতিৰ। লগে লগে লাগিল হুৱা দুৱা। সংক্ৰমণৰ আশংকাই চুই গল অৰুণ কাকতিৰ পৰিয়ালৰ লগতে সংস্পৰ্শলৈ অহা আন বহুজনক। কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল অৰুণ কাকতি? প্ৰথমে চাওঁ আহক ক'ৰ পৰা কেতিয়া কলৈ গৈছিল কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা অৰুণ কাকতি। বকলিয়াঘাটৰ সোণপুৰাৰ নিবাসী 54 বছৰীয়া অৰুণ কাকতি কৰ্মসূত্ৰে থকা চেন্নাইৰ পৰা আহিছিল 23 মে'ত। চেন্নাইৰ পৰা আহিয়ে 27 মে'ৰ পৰা 7 দিন ধৰি আছিল বকলিয়াঘাটৰ বাহনী আদৰ্শ হাইস্কুলৰ গাৰ্লছ হোষ্টেলৰ কোৱাৰেণ্টাইন চেণ্টাৰত। 28 জুনত সংগ্ৰহ কৰা অৰুণ কাকতিৰ স্বাবৰ নমুনাত কোভিড-19 নিগেটিভ অহাত 7 দিন চৰকাৰী কোৱাৰেণ্টাইনৰ অন্তত কৰ্তৃপক্ষই অৰুণ কাকতিক 7 দিনৰ বাবে দিছিল বাধ্যতামূলক হোম কোৱাৰেণ্টাইন। 1 জুনত সংগ্ৰহ কৰা দ্বিতীয়টো স্বাব নমুনাৰ ৰিজাল্ট ওলোৱাৰ পূৰ্বেই 4 জুনত স্বগৃহলৈ গৈছিল অৰুণ কাকতি আৰু 7 জুনত নিজ গৃহতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে অৰুণ কাকতি। কোভিড সংক্ৰমণ ঘটাৰ তথ্য নিজে নজনাকৈ মৃত্যু হল অৰুণ কাকতিৰ। 7 জুনত অৰুণ কাকতিৰ মৃত্যুৰ পিছতহে আহিল 1 জুনত সংগ্ৰহ কৰা স্বাবৰ ৰিপৰ্ট, য'ত আছিল কোভিড পজিটিভ। আৰু অৰুণ কাকতিৰ দেহত কোভিড-19ৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে সংক্ৰমণৰ আশংকাত জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰে বকলিয়াঘাটৰ সোণপুৰাৰ অৰুণ কাকতিৰ বাসগৃহ থকা অঞ্চলটো। কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হয় বকলিয়াঘাটৰ বাহনী আদৰ্শ হাইস্কুলৰ গাৰ্লছ হোষ্টেলৰ কোৱাৰেণ্টাইন চেণ্টাৰটো। কোভিড-19 পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছে অৰুণ কাকতিৰ পৰিয়ালৰ সকলোৰে। এতিয়া এই স্বাবৰ নমুনাৰ পৰীক্ষাৰ ৰিজাল্ট ওলালেহে জনা যাব অৰুণ কাকতিৰ দেহৰ পৰা আন কাৰোবালৈ সংক্ৰমণ ঘটিছিল নেকি কোভিড-19ৰ। অৰুণ কাকতিৰ মৃত্যুৱে ৰাজ্যত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি কৰিলে 5 জনলৈ। হাওড়াঘাটৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।